নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশনত মই ৰিসেন্টলি এটা ভিডিও আপলোড কৰিছো সেই ভিডিওৰ তলত দুটামান কমেন্ট খুব বেছিকৈ আহি আছে আৰু মই ভাবিছো সেই কমেন্ট দুটাৰ ওপৰত ভিডিও বনাটো খুবেই জৰুৰী সো আপোনালোকৰ কমেন্টছ বেছিকৈ আহি আছে ই ডিস্ট্ৰিক্ট মেপিং উইথ CSC ID আৰু এটা আহি আছে নতুন ই ডিস্ট্ৰিক্ট কেনেকৈ আমি ৰেজিষ্ট্ৰেচন কৰিব পাৰো আৰু লগতে আৰু এটা কথা আপোনালোকে মন কৰা নাই সাগে এটা টপিক ৰৈ গৈছে হেতু মই লাষ্টত ভিডিও আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিওটো কমপ্লিটলি চাব আৰু ভিডিওটো কমপ্লিটলি চোৱাৰ কাৰণ এটোই যে আপোনালোকে ভিডিওত কভাৰ কৰা টপিক খিনিৰ ওপৰতে আপোনালোকে আকৌ এবাৰ কমেন্টত খুদে যে এটো কেনেকৈ হল বা হেতু কেনেকৈ হল মই অলৰেডি মোৰ গুটেখিনি ভিডিওত কওঁ যে আপোনালোকক মোৰ ইনষ্টাগ্ৰাম আইডি এটো হয় আমাৰ CSC আইডি CSC ৰ যি WhatsApp আছে সেই WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দি তথাপিও আপোনালোকে কমেন্টত কমেন্ট কৰে যে আপোনালোকে মোৰ লগত কেনেকৈ যোগাযোগ কৰিব তাৰ মানে আপোনালোকে ভিডিওটো কমপ্লিটলি চোৱা নাই আৰু স্কিপ কৰিছে সেইবাবে আপোনালোকে মোৰ লগত যোগাযোগ কৰাৰ যি সুবিধা আছে সেইখিনি আপোনালোকে উঠাব পৰা নাই ঠিক আছে সো আপোনালোকে ভিডিওটো কমপ্লিটলি চাব আকৌ এবাৰ কৈ দিয়াছো যদি আপোনালোকৰ কিবা কথা পাতিবলগীয়া থাকে আমাৰ এই ইনষ্টাগ্ৰাম আইডিটোত ফলো কৰি লব আৰু লগতে আমাৰ যি CSC চেনেলৰ CSC সলিউশনৰ আপোনালোকৰ WhatsApp গ্ৰুপ বনোৱা আছে তাতো আপোনালোকে জয়েন কৰিব পাৰে ঠিক আছে আৰু WhatsApp গ্ৰুপ জয়েন কৰিলে তাত বিভিন্ন ধৰণৰ আপডেটস আপোনালোকে পাই থাকে সো আজি আমি আলোচনা কৰিম ই ডিস্ট্ৰিক্ট মেপিং উইথ CSC ID এটো আপোনাৰ হাতত নাই মোৰ হাতত নাই এটো আছে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ হাতত আৰু CSC যে আমাৰ ডিস্ট্ৰিক্ট ম্যানেজাৰ আছে তেখেতসকলৰ হাতত ঠিক আছে গাইজ সো তাৰ বাবে আপোনালোকে কি কৰিব পাৰে তাৰ বাবে আপোনালোকে কৰিব পাৰে আপোনাৰ CSC চেণ্টাৰখন ধুনিয়াকে যি কালাৰ আছে CSC ৰ কালাৰ হেতু কৰিব লাগে এনেকে লগতে বোৰ্ডিং লগাব লাগে আপোনালোকে আৰু সাৰ্ভিস বেনাৰ আছে গুটেখিনি লগাব লাগে কিছুমান ম্যান্ডেটৰি সাৰ্ভিস আছে সেইখিনি কৰিব লাগে যেনে IRCTC ৰেজিষ্ট্ৰেচন আপোনালোকে কৰিব লাগে RAP এক্সাম দিব লাগে INS এক্সাম দিব লাগে আপোনালোকে ই ষ্টৰ এবিলাক ৰেজিষ্ট্ৰেচন কৰিব লাগিব লগতে আপোনালোকে সেন্সাস সাৰ্ভে গুটেখিনি আপোনালোকে কৰিব লাগিব CSC ID দি তেতিয়াহে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন আৰু যি CSC ডিস্ট্ৰিক্ট ম্যানেজাৰ আছে তেখেতসকলে ভাবিব আপুনি ইচ্ছুক হয় CSC খন চলাবৰ বাবে অকল যদি আপোনাক CSC ID লগত ই ডিস্ট্ৰিক্টখন মেপিং কৰাই দিয়ে আপুনি দেখোন বেলেগ সাৰ্ভিসখিনি নকৰিবই বেলেগ দিখিনি পিছ পৰি যাব না আপুনি বা CSC ৰ কিছুমান এটা লিমিট থাকে বা দেখেতক সকলৰ ওপৰতো প্ৰেসাৰ থাকে যে এইখিনি কাম আমি সমানে আগবঢ়াই লৈ যাব লাগিব ই ডিস্ট্ৰিক্টৰ লগতো ঠিক আছে সো আপোনালোকে অকল ই ডিস্ট্ৰিক্টৰ কাম কৰিলেই নহব আপোনালোকে ওভাৰঅল আপোনাৰ যি পারফরমেন্স আছে আপনার CSC ID তার আন্ডারতে আপোনালোকৰ যি CSC ID আছে হেতু ই ডিস্ট্ৰিক্টৰ লগত মেপিং কৰিবলৈ ওপৰৰ ফালৰ পৰা পঠিয়াই দিয়া হয় তাৰ বাবে আপোনালোকে আপোনাৰ কামখিনি কৰি থাকক আৰু লগতে আপোনালোকে যি ডিস্ট্ৰিক্ট ম্যানেজাৰ আছে তেখেতৰ লগত যোগাযোগ ৰাখিব তেখেতক কৈ থাকিব যে আমাৰ CSC ID খন মেপিং কৰি দিব লাগে ঠিক আছে আৰু দ্বিতীয়তে আছে নতুন ই ডিস্ট্ৰিক্ট যি ID আছে হেতু বনাই দিব লাগে তাৰ বাবে আপোনালোকে এতিয়া কেদিন ৰখি যাওক কাৰণ মই চেষ্টা কৰি আছো ই ডিস্ট্ৰিক্ট ID মেইল কৰিছো আৰু কলো কৰিছো আৰু আপোনালোকে এই যে নাম্বাৰ দেখিবলৈ পাইছে এই নাম্বাৰত কল কৰি আপোনালোকেও যোগাযোগ কৰিব পাৰে এমট্ৰন হেল্প ডেস্কত আৰু আপোনালোকে ক'ব পাৰে যে ই ডিস্ট্ৰিক্ট ৰেজিষ্ট্ৰেচন ক'ব পৰা নাই OTP আহা নাই মই 2-3 জনৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ চেষ্টা কৰিছো গুটেখিনি প্ৰসেস হৈ যায় কিন্তু শেষত গৈ এটা OTP ৰ প্ৰয়োজন হয় সেই OTP ত ৰখি যাব লগিয়া হয় আমি আগবাঢ়িব নোৱাৰো আৰু এটো আপোনালোকে প্ৰবলেমটো জনোৱাৰ পিছত তেখেতসকলে কয় যে আমাৰ এন্ডত একো সাৰ্ভাৰ এৰৰ নাই আপোনালোকৰ OTP আহি আছে সকলোৰে কিন্তু আমি হে গম পাই আছো ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত OTP নাই গতিকে আপোনালোকে এই প্ৰবলেমটো তেখেতসকললৈ এটলিষ্ট জনাওক তেতিয়াহে তেখেতে এই কথাখিনি চকু দিব বা ইম্পৰ্টেন্স দিব কথাখিনি যে হয় সকলোৱে এই প্ৰবলেমটো ফেস কৰি আছে ই ডিস্ট্ৰিক্ট নিউ ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই বুজি পাইছে সো আপোনালোকে হেল্প ডেস্কত ইমেইল কৰক কল কৰক আপোনালোকে জি কৰক মুঠতে তেখেতসকলে এই প্ৰবলেমটো গম পাব লাগে যে হসাকে সকলোৱে এইটো প্ৰবলেম ফেস কৰি আছে ঠিক আছে সো এটা কথা সকলোৱে মন কৰা নাই যেহেতুকে ই ডিস্ট্ৰিক্ট পোৰ্টেল আপডেট হোৱাৰ পিছত নতুন লিংক আহিছে এপ্লাইৰ হক বা সাৰ্টিফিকেট ডাউনলোডৰ হক কিন্তু আপোনালোকে এটা কথা মন কৰিছেনে তাত এপ্লিকেশন ফৰ্মখিনি ডাউনলোড কৰাৰ লিংক মই দেখিবলৈ পোৱা নাই আপোনালোকে যদি পাইছে আপোনালোকে মোক জনাব কমেন্ট কৰিব যে এপ্লিকেশন ফৰ্মখিনি আমি কেনেকৈ ডাউনলোড কৰিম বা কোৰ পৰা ডাউনলোড কৰিম ঠিক আছে গাইজ সো আগতে CSC ID আমি ইমেইল ID আৰু নেম দি লগইন কৰাৰ পিছত তাত 4টা মান অপচন আহে কিন্তু এতিয়া নাহে 4টা মান অপচন হয়নে গাইজ আপোনালোকে যদি মন কৰিছে সো ই গভৰ্ণমেণ্ট সাৰ্ভিস
আৰু কিছুমান অপশ্যন আছিলে ই ফৰ্ম এনেকুৱা সো এতিয়া নাহে আমি ফৰ্মখিনি ক'ৰ পৰা ডাউনলোড কৰিম যাৰ হাতত নাই ফৰ্মখিনি ইনকাম সাৰ্টিফিকেটৰ ফৰ্ম নাই পিআৰচিৰ ফৰ্ম নাই কাষ্ট সাৰ্টিফিকেটৰ ফৰ্ম নাই ডিলে ফৰ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ডেথ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম নাই তেখেতসকলে ক'ৰ পৰা এই ফৰ্মখিনি পাব সো ইতিমধ্যে মই এটা টেম্পৰাৰী সলিউশন আপোনালোকক দি আছো আপোনালোকে আমাৰ CSC সলিউশনৰ WhatsApp গ্ৰুপ জয়েন কৰিব আপোনালোকে তাত গুটেখিনি ফৰ্ম পাই যাব কাৰণ মই অলৰেডি ফৰ্মখিনি ডাউনলোড কৰি থৈছিলো গতিকে মই PDF খিনি তাত শেয়াৰ কৰিম আপোনালোকৰ যদি লাগে আপোনালোকে বিভিন্ন ধৰণৰ ফৰ্ম তাত পাই যাব গতিকে আপোনালোকক মই ৰিকুৱেষ্ট জনাও আপোনালোকে আমাৰ CSC সলিউশনৰ গ্ৰুপ জয়েন কৰি ল'ব WhatsApp গ্ৰুপ আৰু লগতে Instagramতো ফলো কৰি ল'ব আপোনালোকক কিবা প্ৰয়োজন হলে আমি তাত প্ৰভাইড কৰাব পাৰো ঠিক আছে সো আপোনালোকৰ হেল্পৰ বাবে মই কৈছো সো আজি এই তিনিটা টপিক কভাৰ কৰিলো আপোনালোকক ই ডিস্ট্ৰিক্ট ম্যাপিংৰ কথা কৈ দিলো নতুনকৈ ই ডিস্ট্ৰিক্ট আইডি কেনেকৈ বনোৱা হয় হেতুৰ বিষয়ে কৈ দিলো সকলোৱে প্ৰবলেম ফেস কৰি আছে আৰু লগতে এপ্লিকেশন ফৰ্মখিনি আপোনালোকে মাষ্ট বি লাগিলে সেৱা সেতুত এপ্লাই কৰে বা ই ডিস্ট্ৰিক্টত এপ্লাই কৰে আপোনালোকে আপলোড কৰিবই লাগিব ঠিক আছে সেইখিনি বাৰু বেলেগ টপিক আপোনালোকে ডাউনলোড কেনেকৈ কৰিব ফৰ্মখন প্ৰিন্ট কেনেকৈ কৰিব হেতু আপোনালোকে PDF ফাইল পাই যাব ঠিক আছে সো আশা কৰিছো এই তিনিটা টপিক মই কভাৰ কৰিছো আপোনালোকে বুজি পাইছে আৰু ভিডিওটো আপোনালোকে কমপ্লিটলি চাব যদি আপোনালোকৰ কিছুমান কোৱেশ্চনছ বা কোৱেৰি থাকি যায় তেনহলে ডেফিনেটলি আপোনালোকে আমাক আমাৰ Instagram আইডিত ফলো কৰিব পাৰে আৰু মোৰ লগত কথা পাতিব পাৰে সো আজি ইমানতে বিদায় মাগিছো আকৌ এটা ইনফৰমেটিভ ভিডিওলৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম সো বাই বাই এণ্ড টেক কেয়াৰ গাইজ